ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি কথা কোৱাত কিবা মোৰ ভুল হ'ল তেতিয়াহ'লে প্লিজ ক্ষমা কৰি দিব দেই। মই বৰ্তমান ঘৰতে আছোঁ, যাম আৰু বাহিৰত এই সপ্তাহটোৰ ভিতৰত। যেতিয়া আমি বাহিৰত থাকোঁ আৰু অসমত যেতিয়া ইলেকশ্যন হয় কেতিয়াবা আমি ভোটদান দিব নোৱাৰোঁ, কাৰণ আমি কেৱল ভোটটো দিবলৈ ঘৰলৈ আহিব নোৱাৰোঁ। ঘৰলৈ অহাৰ লগে লগে আমাৰ বহুত পইচা খৰচ হৈ যায়, আৰু যদি এটা মাহ বহি দিওঁ তেতিয়াহ'লেতো আৰু কিছুমান প্ৰব্লেমে দেখা দিয়ে, চলিব দিগদাৰ হৈ যায় আমাৰ দৰে মানুহবোৰক। সেইবাবে আমি ভোটটো দিবলৈ ঘৰলৈ আহিব নোৱাৰোঁ কেতিয়াবা। সেইবাবে আমাৰ চৰকাৰখনক এটা অনুৰোধ, যাতে অসমৰ বাহিৰতো ভোটদান দিয়া এটা সুবিধা দিয়ে যেন সকলো মানুহকে, যিবোৰ মানুহে অসমৰ পৰা বাহিৰত আছে।